নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মানে গাইজ আজি এটা প্ৰেংক কৰিবলৈ যাইছোঁ অসমৰ জনপ্ৰিয় কমেডিয়ান দীপজ্যোতি ডেকা ভাঙা টিভি। চ' গাইজ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক গাইজ। গাইজ কলটো কৰিবলৈ একদম ৰেডি গাইজ, অলপ ভোক লাগিছে যিহেতু বহুত ডাঙৰ ইউটিউবাৰ। চ' বলক গাইজ ফোনটো কৰি চাওক। হেল্ল' দীপজ্যোতি দা হয়নে? দাদা আপোনাৰ তাত 5 মিনিটমান সময় হ'ব নেকি? মানে আপোনাৰ যে দীপজ্যোতি ডেকা ভাঙা টিভি চেনেলটো আছে দাদা, 3 মাহমান হ'ল ভিডিঅ' অহা নাইচোন। মানে বহুত দিন হ'ল, আমাৰ মাহঁতেও ৰখি আছে আপোনাৰ ভিডিঅ'বিলাক চাবা, বহুত ভাল লাগে আৰু চাই কমেডিয়ান। চ' দাদা ভিডিঅ'টো কোনদিনা আহিব তাকে অলপ ফোনটো কৰি চালোঁ, ভয়ে লাগিছে আপোনাক কলটো কৰিবলৈ। আপুনি মাতটো চাই গমেই পাইছে। মোৰ নলবাৰী। নলবাৰীত ঘৰ দাদা। মানে দাদা সেইদিনা মাৰিলোঁ আপোনাক ফোনটো, মানে আপুনি অলপ ব্যস্ত হৈছিল চাগে, মানে ৰিচিভ কৰিছিল আৰু শ্বুটিঙত আছিল, সেইকাৰণে আপোনাক সিমান প্ৰব্লেম নিদিলোঁ আৰু ফোনটো কাটি দিলোঁ। মানে মাহঁতে কৈছিল যে ফোনটো এবাৰ কৰি চা, আকৌ নহ'লে ডাঙৰ ইউটিউবাৰ, মানে অলপ আমো কথা পাতি চাওঁ, যিহেতু হাঁহি উঠে, বহুত জমনি লাগে আপোনাৰ লগত। মানে 3 মাহমান হ'ল না। এটা বিশেষ এটা কথা হৈছিল মানে দাদা, এই আপোনাৰ লগত যে থাকে ভুজিয়া যে আছে, আপুনি তাৰ লগত কিবা ৰিলেশ্যনশ্বিপত আছে নেকি? মানে মোৰ সমান বয়সৰে চাগে। এনেই মোৰ অলপ ভাল লাগে আৰু লাইক কৰোঁ আৰু ক্ৰাছৰ নিচিনা। নাম্বাৰটো লাগছিল মানে আৰু আপুনি দিব পাৰিব না বা নোৱাৰা? টেক্সট মেছেজ কৰি দিবা নেকি দাদা? মানে মই তাইৰ নামত মোৰ ৱালত গোটাই টেটু আঁকি থৈ দিছোঁ আমাৰ ঘৰত। যেতিয়া মই এনেই গেমিং ছেটআপ এটা আছে, তাতে মই চব লিখি থৈ দিছোঁ বঢ়িয়াকৈ, তাইৰ নামেই লিখি থৈ দিছোঁ। এফালে আৰু তাইৰ নাম এটা লিখিম বুলি ভাবিছোঁ। আৰু আপুনি যদি নম্বৰটো দি যদি কিবা অলপ এনে হয় আৰু ভাবিছোঁ বুকুতে টেটুটো আঁকি দিম নেকি? আপুনি সুধি চাবা নেকি দাদা? এবাৰ সুধি চাবা, আৰু মোৰ বহুত ভাল লাগে। মোক সেই মেছেজ কৰি দিবা আৰু দাদা। আৰু দাদা এইকেইদিন শ্বুটিংটো কিহত চলি আছে? সেই হ'ল শ্বুটিং নেকি? মানে মোৰ মা আহিছিল, মাহঁতে মানে সেইদিনা পুৰা এক্সাইটেড আৰু ভাবছি ফোনটো লগাব, একবাৰ মাতটো শুনি চাওঁ। এই তাকে মাহঁতে ক'ত বা গ'ল, অলপ মাতিব পাৰিলোঁ হয়। ये फंस गया सीएम, इसे पार्टी की मीटिंग समझ के फंस गया। এই দাদা প্ৰেংক কল আৰু কিয় কৰিম মই? এই প্ৰেংক কল কৰিব জানো নেকি দাদা? আপোনাৰ লগত আৰু প্ৰেংক কল কৰিম নেকি? নহয় দাদা, নহয়, আপোনাৰ চেনেলটোৰ কাৰণে সেই ফোনটো কৰিলোঁ। অলপ প্ৰেংক কল নকৰোঁ আৰু। আপুনি আৰু কিন্তু কি ভাবিলে যে প্ৰেংক কল নহয় দাদা। গাইজ ফোনটো কাটি দিলে বাৰু। আপোনাক অলপ সময় হ'লেও মেইন কথাটো, যোনটো কথা আমি সুধিম বুলি ভাবিছোঁ, সেই দুটা সুধা শেষ। চ' গাইজ কি কৰিবি আৰু, সিমান টাইম নিমিলে, কিবা কৰি আছে, প্ৰেংক কৰা বুলি অলপ চলপ সন্দেহ কৰিছোঁ। চ' যি কি নহওক, 1-2 মিনিটে হওক, ভাল লাগিল। চ' আৰু একবাৰ কল কৰি পেলাই কৈছা, মানে প্ৰেংক কল আছিল এইটো। দীপজ্যোতি দা আৰু বেলেগ ভাবিব পাৰে। চ' কৈ দে আৰু কথাটো, একবাৰ কল কৰি চাওঁ গাইজ। কি বেয়া কৈ গাইজ, কৈ দিওঁ দেই এবাৰ, আকৌ নাই গাইজ। গাইজ ফোনটো ৰিচিভ নকৰিলে আকৌ নাই বাৰু। প্ৰেংক কলটো কৰি সিমান বেয়াও লগা নাই, মানে অলপ টাইমটো অলপ কম হৈ গ'ল। চ' আজিৰ ভিডিঅ'টো এই 2 মিনিট 3 মিনিটতে আহিছিল। চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই গাইজ।